হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম বিজ্ঞানৰ চেপ্টাৰ 1 পৰা চেপ্টাৰ 16 এই 16টা চেপ্টাৰৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই গণিত, ইংলিছ আৰু এছামিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিছিলোঁ, বহুত কুৱেশ্যন কমন পৰিছে। এইটো ভিডিঅ'ত মই বিজ্ঞানৰ 16টা চেপ্টাৰৰ ভিতৰত গোটেইকেইটা চেপ্টাৰৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম। তোমালোক ভালকৈ পঢ়ি যাবা, 100% কমন পাই যাবা। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক চাবা জকা ৰাসায়নিক সমীকৰণ কি, এইটো ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 1-2 নং কুৱেশ্যনৰ 2-3, 3 নং কুৱেশ্যনৰ 1-2 এইকেইটা ইম্পৰ্টেণ্ট। নেক্সট চাবা কাৰ্যকলাপ 1.4 ইম্পৰ্টেণ্ট। নেক্সট চাবা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ কেইটা চাবা ইম্পৰ্টেণ্ট, MCQ টাইপ কুৱেশ্যন আহিব। নেক্সট চাবা কাৰ্যকলাপ 1.6 most important, কাৰ্যকলাপ 1.8 important। নেক্সট তোমালোক চাবা কলা বগা ফটোগ্ৰাফিত কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয় ইম্পৰ্টেণ্ট। নেক্সট প্ৰশ্নলীৰ 1 নং কুৱেশ্যনৰ 1-2 ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.9 ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.10 ইম্পৰ্টেণ্ট। তোমালোক এইটো কুৱেশ্যন জানিবাই, যেনেকৈ হোক আহিবই 100% চিয়ৰ, MCQ টাইপ। এইটো বিক্ৰিয়া দ্বাৰা ফল দি দিব, তোমালোকক এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো বিক্ৰিয়া শুদ্ধ এনেকৈ দিব, মানে সলিড একুৱাছ একুৱাছ সলিড এইবিলাক উলট পালটকৈ থাকিব, মানে সলিডৰ ঠাইত একুৱাছ থাকিব, একুৱাছৰ ঠাইত সলিড থাকিব, উলট পালটকৈ মানে ভুল দিয়া থাকিব বিক্ৰিয়াবিলাক। তোমালোক ভালকৈ মনত কৰিবা সলিড ক'ত হ'ব, একুৱাছ ক'ত হ'ব, এইবিলাক অলপ জানিবা। এটা MCQ কুৱেশ্যন আহিবই এই ৰাসায়নিক বিক্ৰিয়াৰ ওপৰত, তোমালোক চাবা দেই ভালকৈ, 100% চিয়ৰ মই দি দিলোঁ। এনেকুৱা টাইপ এটা কুৱেশ্যন আহিবই, বিক্ৰিয়া এটা দি দিব, মানে 4টা বিক্ৰিয়া দিব, তাৰে ভিতৰত এটা শুদ্ধ বিক্ৰিয়া থাকিব। নেক্সট চাবা কাৰ্যকলাপ 1.10 এট ইম্পৰ্টেণ্ট। নেক্সট কাৰ্যকলাপ 1.11 ইম্পৰ্টেণ্ট। নেক্সট ৰেডক্স বিক্ৰিয়াটো চাবা ইম্পৰ্টেণ্ট। নেক্সট ক্ষয়ভৱন আৰু দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি চমুটো কালিকা শিকিবা ইম্পৰ্টেণ্ট। প্ৰশ্নলীৰ 1 নং আৰু 3 এই দুটা ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক অনুশীলনীৰ 1-2 ইম্পৰ্টেণ্ট। নেক্সট 3-4, 5 নং কুৱেশ্যনৰ ABCD এই 4টাৰ পৰা এটা 100% চিয়ৰ আহিব। নেক্সট 7 নং কুৱেশ্যনৰ BCD, 9, 10, 11 এইকেইটা ইম্পৰ্টেণ্ট। নেক্সট 14, 15, 16 এইকেইটা ইম্পৰ্টেণ্ট। 17, 18, 19 এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম চেপ্টাৰ 2 ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তোমালোক চাবা সাংশ্লেষিক বা কৃত্ৰিম সূচকৰ উদাহৰণ কেইটা চাবা ইম্পৰ্টেণ্ট। নেক্সট লিটমাছৰ দ্ৰৱটো প্ৰথম অৱস্থাত কেনেকুৱা হয়, বেঙুনীয়া ৰঙৰ হয় ইম্পৰ্টেণ্ট। সূচক কি ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট কাৰ্যকলাপ 2.5 ইম্পৰ্টেণ্ট। নেক্সট তোমালোক পৰীক্ষা নল A আৰু পৰীক্ষা নল B ইয়াৰ পৰা এটা MCQ কুৱেশ্যন 100% চিয়ৰ আহিবই, নাহিলে মোক কমেণ্ট কৰি ক'বা দেই। নেক্সট চাবা এইটো বিক্ৰিয়া ভালকৈ চাবা ইম্পৰ্টেণ্ট আছে। নেক্সট চাবা এচিড আৰু ক্ষাৰকে পৰস্পৰ সৈতে কিদৰে বিক্ৰিয়া কৰে ইম্পৰ্টেণ্ট। নেক্সট কাৰ্যকলাপ 2.7 ইম্পৰ্টেণ্ট। নেক্সট প্ৰশ্নলীৰ 1-2 মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক প্ৰশ্নলীৰ 1-4-5 ইম্পৰ্টেণ্ট। নেক্সট pH স্কেল কি ইম্পৰ্টেণ্ট। নেক্সট তোমালোক pH স্কেলটো অলপ ভালকৈ বুজিবা, ইয়াৰ পৰা এটা MCQ কুৱেশ্যন আহিব, মানে আম্লিক ধৰ্ম কেতিয়া বৃদ্ধি পাব, ক্ষাৰকীয় ধৰ্ম কেতিয়া বৃদ্ধি পাব, প্ৰচম pHৰ ভেলুটো কিমান, হাইড্ৰজেন আয়নৰ গাঢ়তা কেতিয়া বৃদ্ধি পাব, হাইড্ৰজেন আয়নৰ গাঢ়তা কেতিয়া কমিব, এইবিলাক অলপ জানিবা। যদি নাজানা মোক কমেণ্ট কৰি ক'বা, মই শিকাই দিম। মানে pH স্কেলৰ পৰা এটা MCQ কুৱেশ্যন আহিব, নহ'লে লং কুৱেশ্যন এটা আহিবই চিয়ৰ। নেক্সট চাবা তোমালোক এচিড বৰষুণ কি মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা মুখৰ ভিতৰত pHৰ মান কিমান হ'লে, মানে কিমানতকৈ কম হ'লে দন্তকৰ সূচনা হয়, এইটো ইম্পৰ্টেণ্ট দেই। 5.5তকৈ কম হ'লে দন্তকৰ সূচনা হ'ব। নেক্সট চাবা তোমালোক কেলছিয়াম ফসফেটেৰে
তৈরি দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ এটো চাবা শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম কি এনেকৈ এমসিকিউ টাইপ কোৱেশ্চন দিব নেক্সট চাবা তোমালোক পৰুৱাৰ হুং আৰু চুৰাতৰ হুঙত কি এসিড থাকে এটো চাবা এটো টেবুলৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব তোমালোক ভিনেগাৰত কি এসিড থাকে কমলা টেঙত কি এসিড থাকে ব্ল্যাক সাইজ যাবা দে প্ৰশ্নলিৰ 1 2 ইম্পৰ্টেন্ট নেক্সট চাবা ব্ৰাইন কি এই পদ্ধতিটো কিয় ক্লোৰো এলকালি পদ্ধতি বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট লগতে তোমালোক এটো বিক্ৰিয়া চাবা ইম্পৰ্টেন্ট আছে নেক্সট তোমালোক চাবা বেকিং সোডা কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় এটো ইম্পৰ্টেন্ট নেক্সট চাবা প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ দুটা ব্যৱহাৰ লিখা ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 3 4 5 এটা ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 3 4 6 7 8 11 13 14 এটা ইম্পৰ্টেন্ট ধাতু আৰু অধাতু চেপ্টাৰটোৰ পৰা মই এমসিকিউ কোৱেশ্চন কৈ নিদিও কিয়নো এমসিকিউ কোৱেশ্চন আগতে কৈ দিছো যদি তোমালোকৰ এক্সট্ৰা ভিডিও লাগে মোক কমেন্ট কৰি কবা মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও এটা বনাই আপলোড কৰি দিম মই লং কোৱেশ্চন বিলাক কৈ দিও প্ৰশ্নলিৰ 1 নং কোৱেশ্চন 1 2 3 4 একটা চাবা 2 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট নেক্সট চাবা এই দুটা বিক্ৰিয়া চাবা ইম্পৰ্টেন্ট আছে তাৰ পিছত চাবা তোমালোক 43 নং পৃষ্ঠাৰ পৰা এমসিকিউ কোৱেশ্চন হ'ব মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও বনাই দিম নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট নেক্সট 4 5 ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা সোডিয়াম ক্লোৰাইডৰ গঠনটো চাবা ইম্পৰ্টেন্ট আছে নেক্সট মেগনেছিয়াম ক্লোৰাইডৰ গঠনটো চাবা ইম্পৰ্টেন্ট আছে নেক্সট মেগনেছিয়াম ক্লোৰাইডত কেটায়ন আৰু এনায়ন দুটাৰ নাম ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 নং কোৱেশ্চনৰ 2 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট 2 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 51 নং পৃষ্ঠাৰ পৰা চাবা মাৰ্কিউৰিক অক্সাইড উত্তপ্ত কৰিলে কি ঘটে ৰাসায়নিক সমীকৰণ লিখা ইম্পৰ্টেন্ট পাৰ্থক্য লিখা তোমালোক চাবা তাপজৰণ আৰু যৌগিকৰণৰ মাজত পাৰ্থক্য লিখা ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক ধাতুৰ শোধন কি বিদ্যুৎ পৰিশোধন পদ্ধতিটো বৰ্ণনা কৰা মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলি 2 3 ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 54 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম তোমালোক চাই লবা প্ৰশ্নলিৰ 2 3 ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুশীলনীৰ 1 2 3 4 6 এইবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট 10 11 নেক্সট 12 নং কোৱেশ্চনৰ এ বি সি ডি এই চাৰিটাৰ পৰা এটা 100% শিওৰ কোৱেশ্চন আহিবই নাহিলে মোক কমেন্ট কৰি কবা যেটো কবা এটোই মই মানি লম নেক্সট চাবা 13 আৰু 16 এটা কোৱেশ্চন ইম্পৰ্টেন্ট এতিয়া কাৰ্বন আৰু তাৰ যৌগ এইবিলাক প্যাৰাগ্ৰাফৰ পৰা এমসিকিউ কোৱেশ্চন আহিব মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও বনাই দিম নেক্সট তোমালোক চাবা মিথেনৰ ইলেক্ট্ৰন বিন্দু গঠন এটো চাবা ইম্পৰ্টেন্ট আছে প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট নেক্সট চাবা কেটিনেশন কি ইম্পৰ্টেন্ট সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ কি ইম্পৰ্টেন্ট নেক্সট ইথেনৰ ইলেক্ট্ৰন বিন্দুৰ গঠন এটো ইম্পৰ্টেন্ট নেক্সট চাবা ইথিনৰ গঠনটো চাবা ইম্পৰ্টেন্ট নেক্সট বেনজিনৰ গঠন এটো ইম্পৰ্টেন্ট নেক্সট চাবা কাৰ্যকৰীমূলক কি ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 3 মোস্ট ইম্পৰ্টেন্ট নেক্সট 4 নং কোৱেশ্চনৰ 1 2 3 4 একটা চাবা তোমালোক 3 আৰু 4 এই দুটা বেছি ভালকৈ চাবা 5 নং কোৱেশ্চনৰ 1 2 3 একটা ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক যোগাত্মক বিক্ৰিয়া আৰু প্ৰতিস্থাপন বিক্ৰিয়া মোস্ট ইম্পৰ্টেন্ট 100% শিওর এই দুটা হার চান্স আছে যোগাত্মক বিক্ৰিয়া কি উদাহৰণ দিয়া প্ৰতিস্থাপন বিক্ৰিয়া কি উদাহৰণ দিয়া মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নলি 1 2 এই দুটা ইম্পৰ্টেন্ট নেক্সট সোডিয়ামৰ লগত বিক্ৰিয়া মানে কোৱেশ্চনটো এনেকৈ দিব সোডিয়ামৰ লগত ইথানল বিক্ৰিয়া ঘটালে কি উৎপন্ন হয় ৰাসায়নিক সমীকৰণত দিয়া মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত এটো কোৱেশ্চন এনেকৈ দিব অধিক পৰিমাণৰ গাঢ় সালফ্ৰিক এসিডৰ লগত ইথানল উত্তপ্ত কৰিলে কি ঘটে ৰাসায়নিক সমীকৰণত দেখুৱা 100% শিওর 1 আৰু
2 এই দুটাৰ পৰা এটা আহিবই মানে ইথানলৰ লগত সোডিয়ামৰ বিক্ৰিয়া ঘটালে কি উৎপন্ন হয় ৰাসায়নিক সমীকৰণত দেখুৱা এটো কোৱেশ্চন আহিব নহলে অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এসিডৰ লগত ইথানল উত্তপ্ত কৰিলে কি ঘটে ৰাসায়নিক সমীকৰণত দেখুৱা এটো কোৱেশ্চন আহিব দুটাৰ পৰা এটা 100% সিউৰ আহিব নেক্সট এষ্টাৰি ববন বিক্ৰিয়া কি ৰাসায়নিক সমীকৰণত দেখুৱা ইম্পৰ্টেন্ট নেক্সট চাবা ইথানোইক এসিডে কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ লগত কি দৰে বিক্ৰিয়া কৰে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 নং কোৱেশ্চন ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুশীলনীৰ 1 2 3 এটা ইম্পৰ্টেন্ট নেক্সট 5 নং কোৱেশ্চনৰ এ সি এই দুটা ইম্পৰ্টেন্ট নেক্সট 6 8 11 12 13 আৰু 15 এটা ইম্পৰ্টেন্ট এটা আমি সাম 5 নং চ্যাপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে ডভাৰ এণ্ড ৰাইট সূত্ৰটো লিখা ইম্পৰ্টেন্ট নেক্সট চাবা নিউল্যান্ডৰ অষ্টক সূত্ৰটো লিখা এটো ইম্পৰ্টেন্ট ডভাৰ এণ্ড ৰাইটৰ পৰা এমসিকিউ কোৱেশ্চন আহিব মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও বনাই দিম প্ৰশ্নলিৰ 2 3 মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা এটো ইম্পৰ্টেন্ট বৰ্গ আৰু পৰ্যায় কি এটো ইম্পৰ্টেন্ট নেক্সট মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ মুখ্য সীমাবদ্ধতাটো লিখা এটো ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 3 4 এটা ইম্পৰ্টেন্ট নেক্সট আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা এটো ইম্পৰ্টেন্ট নেক্সট চাবা পাৰমাণৱিক আকাৰ কি এটো ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ধাতুকল্প বা অৰ্ধধাতু ইয়াৰ পৰা 100% সিউৰ এটা কোৱেশ্চন আহিবই নাহিলে মোক কমেন্ট কৰি কবা ধাতুকল্প কি উদাহৰণ দিয়া এটো কোৱেশ্চন চাবা লগতে ধাতুকল্প কেইটা নাম মনত কৰিবা এমসিকিউ কোৱেশ্চন আহিব এনেকৈ আহিব তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ হয় এনেকৈ কোৱেশ্চন আহিব বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলোৰিয়াম আৰু পলনিয়াম একেটা হৈছে ধাতুকল্পৰ উদাহৰণ কেইটা তোমালোক সংকেত দি মনত কৰিবা এমসিকিউ কোৱেশ্চন 100% সিউৰ আহিব নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 3 নং কোৱেশ্চনৰ এ বি সি এটা ইম্পৰ্টেন্ট 5 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 3 নং কোৱেশ্চনৰ এ সি ডি ই 5 নং কোৱেশ্চনৰ এ নেক্সট বি 6 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট 7 8 10 এটা ইম্পৰ্টেন্ট এতিয়া আমি সাম জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 3 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট জৈব অনুঘটক কি ইয়াৰ কাৰ্য উল্লেখ কৰা এটো ইম্পৰ্টেন্ট উৎসেচক কি ইয়াৰ কাৰ্য উল্লেখ কৰা এটো ইম্পৰ্টেন্ট নেক্সট চাবা 96 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক হালুক সংশ্লেষণ কি এটো ইম্পৰ্টেন্ট কোৱেশ্চন হালুক সংশ্লেষণ কি হালুক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হোৱা মুখ্য শৰ্ত কেইটা উল্লেখ কৰা এটো কোৱেশ্চন ইম্পৰ্টেন্ট শৰ্ত কেইটা 1 2 3 এটা লিখিবা চিত্ৰ 6.1 এটো চিত্ৰ মোস্ট ইম্পৰ্টেন্ট নেক্সট এটো প্যাৰাগ্ৰাফৰ পৰা এমসিকিউ কোৱেশ্চন হয় মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও বনাই দিম উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে হৰণ কৰে মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক বিলাই কি ইয়াৰ কাৰ্য উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 2 3 4 ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা হৃদযন্ত্ৰ চিত্ৰটো চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট এটো প্যাৰাগ্ৰাফৰ পৰা এমসিকিউ কোৱেশ্চন হয় মই এমসিকিউ কোৱেশ্চন বিলাক এক্সট্ৰা কৈ বনাই দিম ৰক্তচাপ কি সিস্টেলিক আৰু ডায়াস্টেলিক চাপৰ চাপ কি এটো কোৱেশ্চন এনেকৈ দিব ৰক্তচাপ কি সিস্টেলিক আৰু ডায়াস্টেলিক চাপ কি এটো ইম্পৰ্টেন্ট সিস্টেলিক চাপৰ মাত্ৰাটো মনত কৰিবা ডায়াস্টেলিক চাপৰ মাত্ৰাটো মনত কৰিবা ইম্পৰ্টেন্ট ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম মনত কৰিবা ইম্পৰ্টেন্ট হীৰা আৰু দমনিৰ মাজত পাৰ্থক্য কি এটো ইম্পৰ্টেন্ট নেক্সট চাবা পত্ৰমোচন বা বাষ্পমোচন কি এটো ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 4 5 ইম্পৰ্টেন্ট 4 5 100% সিউৰ আহিব মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত মোস্ট ইম্পৰ্টেন্ট মূত্ৰ উৎপন্ন কেনেকৈ হয় মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা নেফ্ৰনৰ চিত্ৰটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 2 3 ইম্পৰ্টেন্ট অনুশীলনীৰ 1 2 3 4 6 8 10 11 12 এটা ইম্পৰ্টেন্ট এতিয়া আমি সাম 7 নং চ্যাপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক চাবা এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখা ইম্পৰ্টেন্ট আমাৰ দেহত স্নায়ু সংবেদন কেনেদৰে প্ৰেৰণ হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰতিক্ৰিয়া কি উদাহৰণ দিয়া মোস্ট ইম্পৰ্টেন্ট প্ৰাণীৰ প্ৰতিবদনো কিয় সৃষ্টি হৈছে এটো ইম্পৰ্টেন্ট নেক্সট দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি ইম্পৰ্টেন্ট
নেক্সট তোমালোক চাবা আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখা এটো কোৱেশ্চন ইম্পৰ্টেন্ট নেক্সট চাবা পেহী কুহপুৰে কেনেকৈ আকৃতি সলনি কৰে এটো ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 3 5 এটা ইম্পৰ্টেন্ট নেক্সট চাবা এটো প্যাৰাগ্ৰাফৰ পৰা এমসিকিউ কোৱেশ্চন হয় মই এমসিকিউ কোৱেশ্চন বিলাক এক্সট্ৰা কৈ বনাই দিম তোমালোক চাই লবা নেক্সট চাবা প্ৰশ্নলিৰ 1 3 4 আৰু 5 এটা ইম্পৰ্টেন্ট নেক্সট এড্ৰিনালিন হৰমনৰ কাৰ্য কি এটো ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 124 নং পৃষ্ঠাৰ পৰা চাবা এটো প্যাৰাগ্ৰাফৰ পৰা এটা 100% শিওৰ এমসিকিউ কোৱেশ্চন আহিব মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও বনাই দিম প্ৰশ্নলিৰ 2 4 ইম্পৰ্টেন্ট অনুহলনিৰ 1 2 তাৰ পিছত 3 5 7 10 12 এটা ইম্পৰ্টেন্ট এতিয়া আমি সাম 8 নং চেপ্টাৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 4 ইম্পৰ্টেন্ট কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ কি ইম্পৰ্টেন্ট ভ্ৰূণ কেনেকৈ সৃষ্টি হয় মোস্ট ইম্পৰ্টেন্ট এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট বীজৰ অংকুৰণ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা যৌৱন কাল বা কন্যাকাল কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা মানুহৰ স্ত্ৰীজনন তন্ত্ৰ এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট অমৰা বা প্লেসেন্টা কি ইয়াৰ কাৰ্য উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক মনত কৰিবা যৌন ৰোগৰ দ্বাৰা ব্যাকটেৰিয়াৰ মানে যৌন ৰোগৰ ভিতৰত ব্যাকটেৰিয়াৰ দ্বাৰা আৰু ভাইৰাছৰ দ্বাৰা আক্ৰমণ হোৱা দুটা ৰোগৰ নাম লিখা তোমালোক মনত কৰিবা ব্যাকটেৰিয়াৰ দ্বাৰা আক্ৰমণ হোৱা দুটা ৰোগৰ নাম হৈছে গনৰিয়া আৰু সিফিলিস আৰু ভাইৰাছৰ দ্বাৰা আক্ৰমণ হোৱা দুটা ৰোগৰ নাম হৈছে HIV আৰু AIDS এই দুটা মনত কৰিবা দে নেক্সট প্ৰশ্নলিৰ 1 2 4 ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 3 4 6 7 8 10 11 এটা ইম্পৰ্টেন্ট তাৰ পিছত প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 4 এটা ইম্পৰ্টেন্ট নেক্সট জিনীয় পদচ্যুত কি ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 2 ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 2 এটা ইম্পৰ্টেন্ট তাৰ পিছত সমংগস্থ অংগ আৰু সমভিত্তিক অংগৰ উদাহৰণ কি তোমালোক ভালকৈ চাবা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন 100% শিওৰ আহিব নেক্সট চাবা প্ৰশ্নলিৰ 2 3 এটা ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট অনুশীলনীৰ 1 2 3 5 6 8 আৰু 11 এটা ইম্পৰ্টেন্ট তাৰ পিছত আমি চাম চেপ্টাৰ 10 তোমালোক চাবা অবতল দাপনৰ ব্যৱহাৰ ভালকৈ পঢ়িবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব নেক্সট চাবা প্ৰশ্নলিৰ 1 3 4 এটা ইম্পৰ্টেন্ট তাৰ পিছত চাবা তোমালোক 169 মই যিকেটা আন্ডাৰলাইন কৰিছি ইয়াৰ পৰা চাবা এমসিকিউ কোৱেশ্চন আহিব মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও বনাই দিম উদাহৰণ 10.1 উদাহৰণ 10.2 ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা পোহৰ প্ৰতিফলনৰ নিয়ম দুটা চাবা ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা প্ৰশ্নলিৰ 1 2 আৰু 5 এটা ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা উদাহৰণ 10.3 উদাহৰণ 10.4 মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এসা একক কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 3 4 এটা ইম্পৰ্টেন্ট নেক্সট চাবা 5 6 8 নং কোৱেশ্চন A B C এটা এমসিকিউ টাইপ আহিব 10 11 12 13 14 15 16 17 এটা বেছি ভালকৈ চাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন লগতে লং কোৱেশ্চন বনাই দিব দে এতিয়া আমি চাম চেপ্টাৰ 11 ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে চেপ্টাৰ 11 ৰ পৰা চাবা তোমালোক দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত মায়াপিয়া হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেজোবায়োপিয়া
মোস্ট ইম্পৰ্টেণ্ট যে ইয়াৰ পৰা এটা কুৱেশ্যন 100% চিয়ৰ আহিবই মায়াপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা হাইপাৰমেট্ৰপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা প্ৰেজোবায়োপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা একেটা ভালকৈ চাবা প্ৰশ্নলিৰ 1 আৰু 3 মোস্ট ইম্পৰ্টেণ্ট তাৰ পিছত এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেণ্ট নেক্সট এটো চিত্ৰ আঁকা শিকিবা ইম্পৰ্টেণ্ট তাৰ পিছত তোমালোক চাবা বৰ্ণালী আৰু বিচ্ছুৰণ কি এটো ইম্পৰ্টেণ্ট কোনটো পোহৰ আটাইতকৈ কমকৈ আৰু কোনটো পোহৰ আটাইতকৈ বেছিকৈ বেকা হয় এটো ইম্পৰ্টেণ্ট তোমালোক মনত কৰিবা ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া পোহৰ আটাইতকৈ বেছিকৈ বেকা হয় তাৰ পিছত তোমালোক চাবা এটো চিত্ৰ আঁকা শিকিবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন হয় মই এক্সট্ৰা ভিডিও বনাই দিম আগতে কৈ দিছো তাৰ পিছত সূৰ্যৰ পোহৰ সাতটা ৰঙেৰে গঠিত পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা ইম্পৰ্টেণ্ট ৰামধেনু কি ই কেনেকৈ সৃষ্টি হয় মোস্ট ইম্পৰ্টেণ্ট নেক্সট পোহৰৰ বিক্ষেপণ আৰু টিণ্ডেল পৰিঘটনা কি ইম্পৰ্টেণ্ট নেক্সট চাবা মুকলি আকাশৰ ৰং নীলা কিয় ইম্পৰ্টেণ্ট নেক্সট চাবা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেণ্ট অনুশীলনীৰ 1 2 নেক্সট চাবা 3 4 6 8 10 11 আৰু 13 একেটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এতিয়া আমি চাম বিদ্যুৎ চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোক চাবা এটো চেপ্টাৰটোৰ পৰা এমসিকিউ কুৱেশ্যন আহিব লগতে লং কুৱেশ্যন আহিব এটো পৃষ্ঠাৰ পৰা এমসিকিউ কুৱেশ্যন আহিব এমসিকিউ কুৱেশ্যন মই এক্সট্ৰাকৈ ভিডিও এটা বনাই আপলোড কৰি দিম তোমালোক এটো চিত্ৰ আঁকা শিকিবা লং কুৱেশ্যনৰ ভিতৰত পৰা উদাহৰণ 12.1 মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নলিৰ 2 3 ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা বিভববেদ কি ইয়াৰ এছে একক কি ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক উদাহৰণ 12.2 এটো ইম্পৰ্টেণ্ট প্ৰশ্নলিৰ 2 3 মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক উমৰ সূত্ৰ কি ইয়াৰ গাণিতিক ৰূপটো প্ৰকাশ কৰা মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক উদাহৰণ 12.4 উদাহৰণ 12.5 তাৰ পিছত উদাহৰণ 12.6 ইম্পৰ্টেণ্ট একেটা প্ৰশ্নলিৰ 1 আৰু 4 মোস্ট ইম্পৰ্টেণ্ট নেক্সট উদাহৰণ 12.7 প্ৰশ্নলিৰ 1 নং কুৱেশ্যন ইম্পৰ্টেণ্ট নেক্সট চাবা উদাহৰণ 12.9 মোস্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলিৰ 3 4 5 মোস্ট ইম্পৰ্টেণ্ট নেক্সট উদাহৰণ 12.11 মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 3 মোস্ট ইম্পৰ্টেণ্ট নেক্সট ফিলামেন্টৰ জীৱনকাল কেনেদৰে দীঘলীয়া কৰা হয় মোস্ট ইম্পৰ্টেণ্ট নেক্সট বৈদ্যুতিক ক্ষমতা কি ইয়াৰ এছে একক কি এটো ইম্পৰ্টেণ্ট ইয়াৰ পৰা এমসিকিউ কুৱেশ্যন তিনিটা হ'ব মই লিখি থৈ দিছো 100% চিয়ৰ এটা আহিব মই কৈ দিম নেক্সট ভিডিওত উদাহৰণ 12.12 এটো ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলি 1 2 এই দুটা ইম্পৰ্টেণ্ট অনুশীলনীৰ 1 2 3 4 5 8 10 11 নেক্সট চাবা 17 18 নং কুৱেশ্যন এ বি আৰু ই একেটা ইম্পৰ্টেণ্ট এতিয়া আমি চাম 13 নং চেপ্টাৰটোৰ ভিতৰত প্ৰশ্নলিৰ 1 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা হুহাতৰ বুঢ়াঙুলিৰ নীতিটো লিখা ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলিৰ 1 আৰু 3 ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট নেক্সট 3 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট নেক্সট উদাহৰণ 13.2 ইম্পৰ্টেণ্ট নেক্সট চাবা 3 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট নেক্সট বৈদ্যুতিক মটৰ কি ইয়াৰ কাৰ্য প্ৰণালী লিখা এটো মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নলিৰ 2 3 মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক বৈদ্যুতিক জেনাৰেটৰ কি ইয়াৰ কাৰ্য প্ৰণালী উল্লেখ কৰা 100% চিয়ৰ তোমালোক চাবা বৈদ্যুতিক মটৰ নহলে বৈদ্যুতিক জেনাৰেটৰ এই দুটাৰ পৰা এটা 100% চিয়ৰ আহিব তোমালোক বৈদ্যুতিক মটৰ কি বৈদ্যুতিক জেনাৰেটৰ কি বৈদ্যুতিক মটৰ আৰু জেনাৰেটৰ কাৰ্য প্ৰণালী কি ভালকৈ শিকি যাবা নেক্সট প্ৰত্যক্ষ আৰু পৰিৱৰ্তী প্ৰবাহৰ মাজত পাৰ্থক্য কি এটো ইম্পৰ্টেণ্ট নেক্সট চাবা প্ৰশ্নলিৰ 1 2 আৰু 4 একেটা ইম্পৰ্টেণ্ট নেক্সট চাবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট নেক্সট চাবা ফিউজ তার কি এটো কোশ্চেন মোস্ট ইম্পর্টেন্ট নেক্সট অনুশীলনীর 1 2 3 4 5 নেক্সট চাবা 7 8 তার পিছত 9 নং কোশ্চেন ইম্পর্টেন্ট 11 12 16 17 18 এগুলা ইম্পর্টেন্ট নেক্সট চাবা 14 নং চ্যাপ্টারটোৰ ভিতৰত কি ইম্পর্টেন্ট কোশ্চেন আছে প্ৰশ্নলিৰ 1 2 এই দুটা ইম্পর্টেন্ট
তাৰ পিছত তোমালোক চাবা পৰম্পৰাগত আৰু অপৰম্পৰাগতৰ শক্তিৰ উৎস কোন কেইটা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব মই এমসিকিউ কোৱেশ্চন এক্সট্ৰা ভিডিও বনাই দিম যদি তোমালোক কমেন্ট কৰি কোৱা জলশক্তি প্ৰকল্প ইয়াৰ পৰা চমুটুকা লিখা শিকিবা নেক্সট সেউজগৃহ গেছ কি ইট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক কাক বতাহৰ দেশ বুলি কোৱা হয় ডেনমাৰ্কক ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব মই এমসিকিউ কোৱেশ্চনৰ ভিডিও যেটো বনাম তাত কৈ দিম প্ৰশ্নলি 1 2 ইম্পৰ্টেন্ট নেক্সট অপৰম্পৰাগত শক্তিৰ উৎস কোন কেইটা এটো চাবা একেটা হল অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয় তোমালোক চাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব নেক্সট চাবা সৌৰকোষ ফলক কি ইয়াৰ এটা সুবিধা লিখা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত সৌৰকোষৰ প্ৰস্তুতকৰণত কোনটো মৌল ব্যৱহাৰ কৰা হয় ইট ইম্পৰ্টেন্ট সিলিকন নেক্সট চাবা সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি কি যিকোনো এটাৰ সীমাবদ্ধতা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 4 এটো ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট অনুশীলনীৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট 2 3 4 8 আৰু 9 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম 15 নং চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰশ্নলিৰ 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট পৰিস্থিতি তন্ত্ৰ কি আৰু ইয়াৰ উপাদান বিলাক কি কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট আছে এটো চিত্ৰ প্ৰশ্নলি 1 2 এই দুটাৰ পৰা এটা 100% শিউৰ আহিব নেক্সট চাবা ওজন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চুমুকৈ লিখা অৰ ওজন স্তৰ কি আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে 100% শিউৰ এটো কোৱেশ্চন আহিব মানে কোৱেশ্চন দুটা আনসাৰ কি হ'ব এটাই হ'ব যদি লাগে মোক কমেন্ট কৰি কবা 100% শিউৰ এটো কোৱেশ্চন আহিব এই দুটাৰ পৰা এটা নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট অনুশীলনীৰ 1 2 এই দুটা ইম্পৰ্টেন্ট নেক্সট 4 6 7 এটা ইম্পৰ্টেন্ট এতিয়া আমি চাম 16 নং চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক চাবা গংগা নদীৰ কাৰ্যকৰী আঁচনি বহুমুখী প্ৰকল্পটো কেতিয়া স্থাপন কৰা হৈছিল এটো এমসিকিউ টাইপ আহিব মোস্ট ইম্পৰ্টেন্ট মই ইয়াতে এমসিকিউ টাইপ লিখি থৈ দিছো আৰু কৈ দিম এমসিকিউ টাইপ কোৱেশ্চন কেইটা নেক্সট চাবা পৰিবেশ ৰক্ষাৰ তিনিটা আৰৰ কথা আলোচনা কৰা মোস্ট ইম্পৰ্টেন্ট এটো চেপ্টাৰত কবলৈ গলে এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট নেক্সট চাবা আমি আমাৰ সম্পদ ৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে এটো ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 2 4 একেটা ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক বহনক্ষম ব্যৱস্থাপনা ইয়াৰ ওপৰত চমুটুকা লিখা শিকিবা নেক্সট চাবা তোমালোক অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকা এক উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নলিৰ 1 2 ইম্পৰ্টেন্ট নেক্সট চাবা নদী বান্ধ ইয়াৰ ওপৰত চমুটুকা লিখা শিকিবা বৃহৎ নদী বান্ধ নিৰ্মাণৰ তিনিটা সমস্যা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন লং কোৱেশ্চন নহলে এমসিকিউ টাইপ কোৱেশ্চন আহিব তোমালোক বৃহৎ নদী বান্ধ নিৰ্মাণৰ তিনিটা সমস্যা আছে সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা আৰু পৰিবেশ সমস্যা এই তিনিটা মনত কৰিবা লগতে অলপ বৰ্ণনা কৰা শিকিবা পানী সঞ্চয়ন ইয়াৰ ওপৰত চমুটুকা লিখা শিকিবা নেক্সট প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক লাষ্ট এটা কোৱেশ্চন আছে 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হৈ গল লং কোৱেশ্চন কি ইম্পৰ্টেন্ট আছে 16টা চেপ্টাৰৰ ভিতৰত মই কৈ দিলো যদি তোমালোকৰ এমসিকিউ কোৱেশ্চনৰ মানে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনৰ ভিডিও লাগে মোক কমেন্ট কৰি কবা মই এমসিকিউ কোৱেশ্চনৰ এক্সট্ৰা কৈ ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম তোমালোকে যদি কমেন্ট কৰি কোৱা তেতিয়া মই বনাম নহলে মই নবনাও লং কোৱেশ্চন কৈ দিলো যদি তোমালোক এমসিকিউ কোৱেশ্চন পাৰা মই তেনেহলে ভিডিও ইমান কষ্ট কৰি নবনাও দেই যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই আজিয়ে এমসিকিউ কোৱেশ্চনৰ ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও